নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি শিশু দিৱস উপলক্ষে মই তোমালোক সকলোলৈকে বহুত মৰম আৰু শুভকামনা জনাইছোঁ। আজি শিশু দিৱস, তোমালোকে বিদ্যালয়ত শিশু দিৱসৰ ওপৰত যিহেতু ভাষণ দিবই লাগে, সেয়েহে মই ভাবিলোঁ আজি তোমালোকলৈ শিশু দিৱসৰ ওপৰত এটা চমু বক্তব্যই লৈ আহোঁ। নিশ্চয় তোমালোক উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আহচোন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মোৰ ভিডিঅ'টো তোমালোকে চাই লোৱা আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ এনেধৰণৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। তেতিয়াহ'লে আহা আজি আমি ভিডিঅ'টোৰ ভিতৰ ভাগলৈ আগবাঢ়োঁ। তোমালোকক প্ৰথমতে ভাষণটোৰ আৰম্ভণিত কেনেকৈ ক'ব লাগিব সেইখিনিও মই লিখি দিছোঁ। যদি বিদ্যালয়ত সভাপতি পাতে তেতিয়াহ'লে সভাপতি মহোদয় বুলি ক'বা, আৰু যদি মহিলাক পাতে তেতিয়াহ'লে সভানেত্ৰী মহোদয়া বুলি ক'বা। এতিয়া আহা মই প্ৰথম দোষৰ পৰা তোমালোকক কেনেকৈ ক'ব লাগে কৈ দিওঁ। নমস্কাৰ, আজিৰ সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মৰমৰ ভাইটি ভণ্টিসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই সকলোকে শিশু দিৱসৰ আন্তৰিক শুভকামনা জনালোঁ। আজি মই শিশু দিৱস উপলক্ষে পণ্ডিত জৱাহৰলাল নেহেৰুৰ বিষয়ে চমু বক্তব্য লৈ আহিছোঁ। ভুল হ'লে ক্ষমা কৰিব। আমি সকলোৱে জানো যে আজি হৈছে শিশু দিৱস। প্ৰতি বছৰে 14 নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়। 14 নৱেম্বৰৰ দিনটো হ'ল আমাৰ সকলোৰে পৰিচিত নেহেৰু খুৰাৰ জন্মদিন। জৱাহৰলাল নেহেৰুৱে শিশুসকলক বহুত মৰম কৰিছিল আৰু ভাল পাইছিল। শিশুৰ প্ৰতি থকা তেখেতৰ মৰম আৰু যত্নৰ কাৰণে তেখেতৰ জন্মদিনটো সমগ্ৰ ভাৰতবৰ্ষতে শিশু দিৱস হিচাপে উদযাপন কৰা হয়। তেওঁ শিশুসকলক ইমানেই মৰম কৰিছিল যে সকলোৱে মৰমতে তেওঁক নেহেৰু খুৰা বুলি কয়। তেওঁৰ মতে শিশুসকল হ'ল বাগিচাত ফুলি থকা ফুলৰ একোটা কলি। সেইবাবে শিশুসকলক বহুত মৰম আৰু যত্ন ল'ব লাগে। আহাচোন আমি আজি সকলোৱে তেখেতৰ জীৱনৰ বিষয়ে কিছু কথা জানি লওঁ। তেওঁ আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদ নগৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আছিল মতিলাল নেহেৰু আৰু মাতৃ আছিল স্বৰূপাৰাণী নেহেৰু। নেহেৰুৱে পিতৃৰ পৰা দুৰ্বাৰ সাহসিকতা, স্পষ্টবাদিতা, দেশপ্ৰেমী গুণ আৰু মাতৃৰ পৰা দয়া, ক্ষমা, শান্তি, স্নেহ, প্ৰীতি আদি শিক্ষা লাভ কৰিছিল। জৱাহৰলাল নেহেৰুৱে 14 বছৰ বয়সলৈকে ঘৰতে শিক্ষা লাভ কৰি উচ্চ শিক্ষাৰ বাবে 1950 চনত ইংলেণ্ডলৈ যায় আৰু ইংলেণ্ডত প্ৰসিদ্ধ হেৰো স্কুলত ভৰ্তি হয়। তাৰ পিছত 1907 চনত ট্ৰিনিটি কলেজলৈ যায়। ট্ৰিনিটি কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন, ভূতত্ত্ব আৰু উদ্ভিদ বিষয়ত অনাৰ্ছসহ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ ইনাৰ টেম্পলৰ পৰা বেৰিষ্টাৰী পাছ কৰি 1912 চনত স্বদেশলৈ ঘূৰি আহে। 1916 চনত তেওঁ কমলা কাউলৰ লগত বিবাহপাশত আবদ্ধ হয়। 1916 চনত লক্ষ্ণৌত অনুষ্ঠিত হোৱা কংগ্ৰেছ অধিৱেশনত জৱাহৰলাল নেহেৰুৱে যোগদান কৰে। তেখেতে কম সময়ৰ ভিতৰতে
মহাত্মা গান্ধীৰ প্ৰিয়পাত্ৰ হৈ ৰাজনীতিৰ ফালে ঢাপলি মেলে। 1921 চনত পিয়ৰ অৱ ৱেলছৰ ভাৰত আগমনত হৰতাল পালন প্ৰসংগত তেওঁ প্ৰথমবাৰৰ বাবে জেললৈ গৈছিল। 1922 চনত বিদেশী বস্তু বৰ্জন আন্দোলনত পৰিচালনাৰ অভিযোগত কাৰাবদ্ধ হয়। 1930 চনত লোণ আইন ভংগ আন্দোলন কিষাণ সন্মিলনীত যোগদানৰ অভিযোগত 2 বছৰ কাৰাদণ্ডৰে দণ্ডিত হয়। 1940 চনত সত্যাগ্ৰহ আন্দোলনত যোগদান কৰাৰ কাৰণে 4 বছৰ কাৰাদণ্ডৰে দণ্ডিত হয়। 1942 চনত ভাৰত ত্যাগ আন্দোলনত যোগদান কৰি কাৰাবদ্ধ হয়। 1946 চনত তেওঁ চতুৰ্থবাৰৰ বাবে কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। দেশে স্বাধীনতা লাভ কৰাৰ পিছত তেওঁ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁ এগৰাকী সু-সাহিত্যিকো আছিল। তেওঁ ৰচনা কৰা ভাৰত আৱিষ্কাৰ এখন উচ্চ প্ৰশংসিত গ্ৰন্থ। তেওঁ লিখা আন গ্ৰন্থসমূহ হ'ল গ্লিম্পাছ অৱ ৱৰ্ল্ড হিষ্টৰী, লেটাৰ ফ্ৰম ফাদাৰ টু হিজ ডটাৰ, অটোবায়োগ্ৰাফী আদি। 1964 চনৰ 27 মে'ৰ দিনা এইজনা জাতীয় জীৱন নিৰ্মাতাই সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাই ইহলীলা সম্বৰণ কৰে। ভাৰত মাতৃৰ সুসন্তান, বিৰল প্ৰতিভাৰ অধিকাৰী জৱাহৰলাল নেহৰু আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ বিশাল জীৱন দৰ্শন চিৰদিন আমাৰ মাজত জীয়াই থাকিব। শেষত এটা কথাই ক'ব বিচাৰিছো যে শিশু দিৱস উদযাপনৰ উদ্দেশ্য তেতিয়াহে সফল হ'ব যেতিয়া প্ৰতিগৰাকী শিশুৱে নিজৰ অধিকাৰসমূহ লাভ কৰিব পাৰিব। প্ৰতিটো শিশুৱে শিক্ষাৰ অধিকাৰসমূহ লাভ কৰিব লাগিব আৰু শিশু শ্ৰমিক ৰোধ কৰিব লাগিব। শেষত সকলোকে পুনৰবাৰ শিশু দিৱসৰ বহুত বহুত শুভকামনা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ শিশু দিৱসৰ ওপৰত দিবলগীয়া বক্তব্য। নিশ্চয় তোমালোক উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।